গাইজ এটা কথা কওক মানে বিজনেছৰ আইডিয়া আৰু পইচা বচাব খুজিছে যদি এজন মানুহ হোটেল এখনত ভাত খালে মোটামুটি 150 টকা যায় বা 100 টকাই ধৰিলোঁ তিনিজনে আমি খাই আছোঁ এতিয়া বৰ্তমান কি খাই আছোঁ দেখাই আছোঁ তিনিজনে খাই আছোঁ হোটেলত খালে ভাত খালে তিনিজনৰ 300 টকা গ'লে এতিয়া আমি ইয়াতে আনিছোঁ 3টা কণী 25 টকা আৰু এইটো আপোনাৰ মেগী আনিছোঁ 10 পেকেট 50 টকা 75 টকা হ'ল স্লাইচ এটা আনিছোঁ 10 টকা 85 টকা হ'ল 5 টাকাৰ ভাজা খাইছোঁ 5 টকা ভাজা খাইছোঁ 90 টকা হ'ল 100 টকাও নাযায় 90 টকাত নাই পিঁয়াজত পিঁয়াজ চিয়াজ জ্বলা চলা এইবিলাক ঘৰত আছে হেৰি তুলি বা একদিন কিনিলেতো এইটো বহুত দিন যায় না এইটো হিচাপ নকৰিলোঁ তথাপিতো 10 টকাটো ধৰিলোঁ আৰু 100 টকা ধৰিলোঁ 100 টকাত আপোনাৰ আমাৰ এই চাওক পেট ভৰ্তি হৈ গৈছে খাব নোৱাৰা হৈ গৈছে খালোঁ আধা খালোঁ ইয়া চাফা আৰু ইয়াত